Hello everyone, welcome to my YouTube channel. মই যাবাৰ মই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। আজি হৈছে 8 জুন আৰু আমি যাব ওলাইছো আদাবাৰীলৈ। মানে মোৰ দাদা ছোৱালীকেইজনীয়ে কৈছে কি আদাবাৰীত বোলে কিবা জাম্বল বাম্বল খেলা ঠাই আছে মানে লাইক হাসেল হাউস। যোৱাবাৰ মই হাসেল হাউসৰ ভিডিঅ' দিছিলোঁ। তো ভাবিলোঁ তাহাঁতৰো মানে কেন্দ্ৰীয় বিদ্যালয়ত পঢ়ে আৰু যেতিয়া স্কুল খুলিবই আৰু ল'ৰাৰো গৰমৰ বন্ধ জুনৰ পৰা ষ্টাৰ্ট হৈছে। ভাবিলোঁ অকণমান গৈ দেখাই লৈ আহোঁ আৰু আপোনালোকেও চাব ভিডিঅ'টো আৰু আপোনালোকৰ যদি ভাল লাগে আপোনালোকৰ ল'ৰা ছোৱালীকো লৈ যাব পাৰিব। গতিকে বলক নহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়ালৈকে যদি কোনোবা দৰ্শকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ফাৰ্ষ্ট টাইমৰ কাৰণে ভিজিট কৰিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ। তুমি আহি থাকিবা দেই পুকি। বাই বাই। এইফালে এইফালে চোৱা মেহেন্দিটো দেখাই দিয়া। মেহেন্দিটো চোৱা। এইটো কোনে লগাই দিছে? এইটো কোনে লগাই দিছে? এইটো এইটো কোনে লগাই দিছে? তুমি। আমি আহো দেই, তুমি আহি থাকিবা দেই। বাই বাই। ব'লা মা। ক'ত যাবা এতিয়া? জাম্বল বাম্বল। ক'ত আছে? আদাবাৰী। কি হয়? প্লে এৰিয়া। যাই পেলাই চাওঁ আৰু আপোনালোকো চাব যদি ভাল লাগে যাব আকৌ। যোনে যোনে গুৱাহাটীত গতিকে বলক নহ'লে লগ পাম আমি আদাবাৰী তাতে। আমিনগাঁও চাৰিআলি আৰু আমি এনেকৈ গৈছোঁ এতিয়া। আদাবাৰী বেছি দূৰ নহয়, বতৰটো বেয়া নহয়, ভালেই বাৰু। গুপগুপীয়া গৰম এটাও আছে, বৰষুণ নাই, ৰ'দো নাই, ডাৱৰীয়া। আৰু কিছু সময় পাছতে পাম আমি আদাবাৰী। আমাৰ পৰা বেছি দূৰ নহয়। বাই বাই। কি খাই আহিলা? পুৰি। কি খাইলা? ৰুটি। তুমি কি খালা? কি খাই আহিছা? ৰুটি। আৰু এয়া শৰাইঘাট দলং, যোৱাবাৰ ব্ৰহ্মপুত্ৰ নদী। এখন বাছখত যাব মৰিগাঁও। খানাপাৰাটো আমিনগাঁও। আমিনৰ পৰা বাছ চলে কোনখিনিৰ পৰা? এই আমি পাই গ'লোঁ জালুকবাৰী আৰু এতিয়া আমি টাৰ্ণিং ল'ম আদাবাৰীলৈকে। আৰু আদাবাৰীৰ কালভাৰটো পাৰ হৈয়ে মছজিদটোৰ ওচৰতে আছে ফাৰ্ষ্ট ক্ৰাই, আৰু ফাৰ্ষ্ট ক্ৰাইৰ ওপৰতে আছে ৰাম্বল বাম্বল। আচলতে আমাৰ ভুল হৈ আছিলে, আমি জাম্বল বাম্বল কৈ আছিলোঁ। আচল নামটো হৈছে ৰাম্বল বাম্বল। ইয়াত দেখিছে ফাৰ্ষ্ট ক্ৰাই পাই গ'লোঁ আৰু ওপৰত ৰাম্বল বাম্বল। আৰু এই ছাইডৰ ৰাস্তাটোৰে আমি এতিয়া সোমাই যাম। এয়া দেখিছে ফাৰ্ষ্ট ক্ৰাই ফাৰ্ষ্ট ফ্ল'ৰত আছে ৰাম্বল বাম্বল। আৰু দুৱাৰখনেৰে সোমাই ৰিচেপশ্যনটো আছে আৰু তাতে এখন ফৰ্ম লৈ এণ্ট্ৰি কৰিব লাগে। এণ্ট্ৰিত পাৰ চাইল্ড 500 প্লাছ চক্স 70 ৰুপিজ। আপোনালোকে পাৰিলে চক্সযোৰ যদি যায় চক্সযোৰ লৈ যাব, কাৰণ 70 ৰুপিজ চক্সত লয়, কিন্তু চক্সযোৰ ইমানো দামী নহয়। চক্সযোৰ লৈ যোৱাৰে ভাল। আমি প্ৰথম ফাৰ্ষ্ট টাইম দুজন এণ্ট্ৰি কৰিলোঁ, তাত 1140 লৈছে ইনক্লুডিং চক্স, আৰু 1 আৱাৰৰ কাৰণে। আৰু বিল' 10 ইয়াৰ্ছ 10 বছৰৰ তলৰ ল'ৰা ছোৱালী সোমাব পাৰে, তাতকৈ ওপৰত সোমাব নোৱাৰে এই প্লে জ'নটোত। বাকী কেফে আছে লগতে এখন, খুব সুন্দৰ ভাল এনভাইৰনমেণ্ট, আপোনালোকে লৈ যাব পাৰে। কিমান ইয়াৰ্ছলৈকে পাৰে? 10 ইয়াৰ্ছ পাৰিবা তুমি? 10 বছৰ হ'ব হ'ব বাৰু। হ'ব, বেছি দেৰি নকৰিবা। আৰু ৰাম্বল কেফেখনত, লগতে থকা ৰাম্বল কেফেখনত প্ৰতিখন টেবুলতে
এটা খেলা আছে বহি বহি খেলিব পৰা চেছ লুডো আৰু এইটো কি আছে মই নাম চাম নাজানো টানিলে মানে পৰিব নালাগে কাঠৰ টুকুৰাৰে বিল্ডিং এটা বনোৱা আছে প্ৰতিটো টেবুলতে কিবা নহয় কিবা খেল আছে আপোনালোকে খাবও পাৰে ল'ৰা ছোৱালীক সেইফালে খেলিব দি পেলাই আপোনালোকে নিজেও ইয়াতে বহি বহি খেলিব পাৰে মানে ৱৰ্ডছ প্লাছ গাৰ্জেন একেলগতে খেলা এৰিয়া হয় টাম্পাৰত ভৰাই দিয়া চেন কেইটা এই কাণত সোমাই যাব শিকাই দে আৰু যোৱা আগতে এইটো কৰি লোৱাচোন আহা দুটা কৰাচোন ভিতৰত তেনেকৈ প্লেজনৰ ভিতৰত তেনেকৈ গাৰ্জেন সোমাব নিদিয়ে আৰু চক্স নহ'লেতো তাত খোজ কাঢ়িবই নিদিয়ে আৰু ইমানখিনি ভিতৰলৈকে হয়তো গাৰ্জেনক সোমাব নিদিলেহেঁতেন তাত দুজনী এটেণ্ডেণ্ট থাকে আৰু যিহেতু সৰু সৰু বাচ্চা সোমাই যায় 1 yearৰ পৰা বা 2 yearৰ পৰা 10 yearsলৈকে তো তেওঁলোকে তাত এটেণ্ডেণ্ট হৈ থাকে কিবা দেখুৱাই খেলবোৰ কোনটো কি খেল কেনেকৈ খেলে আৰু তাৰে এজনীয়ে মোক ভিডিঅ'টো কৰি দিছিলে তেওঁক মই থেংক ইউ দিব বিচাৰিছোঁ ভিডিঅ'টো কৰি দিয়াৰ কাৰণে এটা দিয়া আৰু মাৰা তাতে অফ কৰা আছে নেকি ৰবা আৰু এইটো খেল দেখিছে ইহঁতে খেলি আছে তাত মানে কাঠৰ সৰু সৰু টুকুৰাৰে বিল্ডিঙৰ নিচিনা এটা বনাই থোৱা যায় তাৰ পৰা কাঠ টুকুৰা টানি আনিব লাগে আৰু লগতে বিল্ডিংটো পৰি যাব নালাগিব এইটোৱে হৈছে এইটো খেল তুমি দিলে মৰি যাব এতিয়া তুমি আকৌ হেৰি কিয় দিছা খেলি আছে যোৱা যোৱা তোমালোকৰ বা আছে নহয় তোমালোকৰ বা আছে নহয় যোৱা 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 না আছো আমি সৰু থাকোঁতে ৰং খেলা মনত আছে এনেকৈ বহুত আমি লগ লাগি পেলাই এনেকৈ ঘৰ বনাওঁ বিচনা বনাওঁ আৰু তাৰেই এইটো এটা কি কওঁ চেম্পল হিচাপে থৈ দিছে ওপৰত বিচনা আছে তলত ডানলপ আছে ডাইনিং ৰুম আছে গোটেইখিনিয়ে আছে আৰু এইটো যদি খেলিব বিচাৰে তেতিয়াহ'লে কোনোবা ল'ৰা ছোৱালীয়ে এইটো খেলিব পাৰে
শ্লাইডিং কৰা তুমি সৰকিব নোৱাৰিবা আৰু 15 মিনিট পাছতে সৰু দাদা আহি পালে সৰুজনীক লৈ পেলাই হিয়াক লৈ পেলাই তাইৰো ইয়াতে এক্সট্ৰা 500 দিব লগা হ'ল যিহেতু আমি আগতে দুটাৰহে এণ্ট্ৰি ফিজটো দিছিলোঁ তো তাই এক্সট্ৰাকৈ 500 দি পেলাই আৰু 70 + 70 চকযোৰৰ সোমাই গ'ল আৰু এয়া পুতুৱে ব্ৰাউনি খাই আছে কেনেকুৱা লাগিছে চাই পেলাই গ'ল ভালেই বাছ নহয় মন যাব নিদিয়ে নালাগে সি অকলে উঠিব বিচাৰে চাগে নে কি বা নাজানো বহুত থাকিলে ভয় কৰে সেইবিলাক ঘৰ বনোৱা অঁ ভেৰি গুড তাতে হেৰি বল দলিয়াব দিয়ে তাতে বনি উঠা এইটো খোলা আমাৰ এইটো হ'ল অলমোষ্ট লাইক 2 months অঁ বেছি দিন হোৱা নাই নহয় একচুৱেলি আমাৰ ৰানিং হয় দুমাহ হ'ল this place Rumble is the only place where parents and kids can collaborate বাকি আৰু ইয়াতে কোনো জায়গা নাই মানে ফিজ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় আমাৰ ফিজ ষ্ট্ৰাকচাৰটো এৰাউণ্ড আৱাৰলি হয় আৱাৰলিও আছে আৱাৰলি আমাৰ হ'ব 500 rupees পাৰ চাইল্ড অঁ মানে এজন শিশুৰ কাৰণে 500 yes for 1 hour 1 hour যদি হাফ আৱাৰলি বিচাৰে then it will be 300 আৰু ঠিক আছে ভালেই বাৰু ওচৰতে হয় চবৰে আমি ফ্ৰেঞ্চাইজি মডেলো কৰিম বাট দিজ আৰ অল দ্য ফিউচাৰ থিংছ আচ্ছা আৰু তো পাছলৈ বঢ়োৱাৰ চান্স আছে ন ফ্ৰাইডে স্যাটাৰডে সানডে বহুত ট্ৰাফিক থাকে ফ্ৰাইডে ইভিনিঙত বেছি হয় আৰু মেক্সিমাম ঠিক আছে আৰু আগবাঢ়ক আৰু ঠিক আছে বাৰু আপোনাৰ কি সেইফালে গ'ল আকৌ সেইফালে গ'ল আমাৰ এতিয়া হ'ল আৰু আমি এতিয়া যাম আৰু কেনেকুৱা লাগিল মুখখন খাট হৈ আছে যে কেনেকুৱা লাগিছে কমেণ্ট কৰা মানুহক আহিব দিবা নে আহিব নিদিবা কেনেকুৱা লাগিছে তোমাৰ তোমাৰ কেনেকুৱা লাগিছে আহি আকৌ আহিবানে এতিয়া কি কৰিবা এতিয়া আমাৰ হ'ল আৰু 1 ঘণ্টা দিয়ে টাইম আৰু আমি যাব ওলাইছোঁ এতিয়া আমাৰ হ'ল আৰু এটা ৰাম্বল নামটো আমাৰ শুনিছে আমি জাম্বল ৰাম্বল কৈছিলোঁ ৰাম্বল বাম্বল নামটো হয় গতিকে আপোনালোকে আহিব পাৰে বহুত চেণ্ডেল পিন্ধি লওঁ ময়ো আচলতে চেণ্ডেলযোৰ খুলি থৈ দিলোঁ
ধৰি থাকা আমাৰ দৰ্জাখন এইফালে ধৰি আছে ন ঠিক আছে বাৰু আৰু আমি এতিয়া ৰাম্বল বাম্বুলৰ পৰা আহি আছোঁ ভালে লাগিল বেছি এইটো হ'ব এইটো নাহে আমি ভাবি আছিলোঁ কি ৰাম্বল বাম্বল ভালেই লাগিলে আপোনালোকে আদাবাৰীতে হয় ওচৰতে হয় আৰু ওচৰৰ মানুহখিনি আহিব পাৰে এতিয়া গুৱাহাটী ইমান দূৰৰ পৰা নাহে আৰু আদাবাৰী ওচৰে পাজৰে আহিব 1 ঘণ্টা দিয়ে পাৰ চিলড্ৰেনটো পইচাটো কৈ দিলে আৰু ছাজেষ্ট কৰিছোঁ আহিব পাৰে আৰু বেয়া নহয় সৰু ল'ৰা ছোৱালীবিলাকে এনজয় কৰিব পাৰে মই মোৰ ভিডিঅ'টো এইখিনিতে নাখাম আৰু আমি কিবা চাওঁ কি খাওঁ আহিছোঁ ফুল ব্লগটো দিম আৰু ওলাই আহিছোঁ আচলতে ৱাইনটখন আছে আচলতে এইটো ৱাইনটৰ নহয় ফাৰ্ষ্ট ক্ৰাইৰ ওপৰত হয় এখন ফাৰ্ষ্ট ক্ৰাই এতিয়া মই ভিডিঅ'ত দেখাইছোঁৱে ফাৰ্ষ্ট ক্ৰাইৰ ওপৰত আছে আৰু কাষতে ৱাইনট এখন পিয়'ৰ ভেজিটেৰিয়ান ৰেষ্টুৰেণ্ট আছে তাতে আমি কিবা অকণমান খাই লওঁ তাৰপাছত আৰু আমি ঘৰত যাম আৰু আমি এনেদৰে ৰাম্বল বাম্বলৰ পৰা আহি পেলাই ৱাইনটত সোমালোঁ তাত খোৱা কিছু ভেৰাইটিজ আছে আৰু ৰাম্বল কেফেত আছে যদিও মানে এওঁলোকৰ টিক্কি চাট দাদাহঁতৰ এনেকুৱা খাব মন গ'ল ছোৱালীকেইজনী ডোচা খাব মন গ'ল গতিকে ৱাইনটত আহি গ'লোঁ আৰু তাত খাই মেলি আমি ঘৰলৈ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে আৰু ভাল লাগিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আশা কৰোঁ ভিডিঅ'টো আপোনালোকে এনজয় কৰিলে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ